নাগৰিজুলিৰ যুৱ সমাজসেৱক বিশ্বজিৎ বসাকৰ প্ৰশংসনীয় পদক্ষেপ। বিটিচিৰ নাগৰিজুলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কাউলীৰ ক্ষতিগ্ৰস্ত অঞ্চলত সমাজকৰ্মী বিশ্বজিৎ বসাকে পথ মেৰামত কৰি দিয়ে। তামুলপুৰ জিলাৰ যুৱ বিজেপি নেতাগৰাকীয়ে কাউলী গাঁৱৰ প্ৰায় 50টা পৰিয়াল অহা যোৱা কৰা পথটি মেৰামতি কৰে। উল্লেখ যে উক্ত গাঁৱৰ প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰে আহ-যাহ কৰা লোকসকলে ভীষণ সমস্যাৰ সন্মুখীন হৈছিল যদিও যুৱ সমাজকৰ্মী বিশ্বজিৎ বসাকে নিজৰ প্ৰচেষ্টাত পথছোৱা মেৰামতি দিয়াত ৰাইজে শলাগ লয়। মোৰ নাম সন্তোষ শাহ, মই 1 নং কাউলী নিবাসী। ইয়াত আমাৰ ৰাস্তাখনৰ অৱস্থা অতি শোচনীয় আছিল। বহুত দিন ধৰি এই ছাত্ৰ ছাত্ৰী হওক বা এই মানুহ অহা যোৱা আৰু কোনোবা এম্বুলেন্স অহা যোৱা কৰা বহুত অসুবিধা হৈ আছিল। এইটো পৰিস্থিতি আমি দেখা পাই পেলাই এজন সদাশয় ব্যক্তিক জনালোঁ। তেখেত হ'ল বিশ্বজিৎ বসাক। তেখেতে ক'লে আচ্ছা ঠিক আছে, মই কি ব্যৱস্থা কৰিব পাৰিম কৰি দিম। আৰু সেই অনুসাৰে আজি এই ৰাস্তাটোত তেখেতে চেন গ্ৰেভেলৰ ব্যৱস্থা কৰি দিছে, যাতে আমাৰ এই অহা যোৱাৰ কাৰণে সুবিধা হয়। স্কুলীয়া ল'ৰা ছোৱালী তথা এই ৰোগী অনা নিয়াৰ ক্ষেত্ৰতো সুবিধা হয়। এইটোৰ কাৰণে তেখেতক অশেষ ধন্যবাদ, আমি গাঁও ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। নমস্কাৰ, মোৰ নাম মীনা শাহ, মই 1 নং কাউলীৰ বাসী। আমালোকৰ ৰাস্তাটো আগতে বহুত বেয়া আছিল, বৰ্তমান এতিয়া ভাল হৈ আছে। স্কুল ছাত্ৰ ল'ৰা ছোৱালী অহা যোৱাতে সুবিধা হ'ব। এম্বুলেন্স আৰু বজাৰ অহা যোৱাতেও বৰ্তমান ৰাস্তাটো এতিয়া ভাল হৈ আছে। আৰু বিশ্বজিৎ বসাক ছাৰে আগতে ভাল কৰিছে, বৰ্তমান ভাল কৰি আছে। আমাৰ এতিয়া এম্বুলেন্স অহা গাড়ী অহা অলপ সুবিধা হ'ব আৰু স্কুলত ছাত্ৰ ছাত্ৰী যাওয়ার অলপ সুবিধা হ'ব। আগৰ পৰা ৰাস্তাখিনি অলপ বহুত ভাল হৈছে আৰু আমাৰ বিশ্বজিৎ বসাক মহোদয় ডাঙৰীয়াক ধন্যবাদ উদযাপন কৰিছোঁ আৰু লগতে সমাজকৰ্মী বিশ্বজিৎ ডাঙৰীয়াক ধন্যবাদ কৰিছোঁ, লগতে উজ্জ্বল কামনাৰে আশা কৰিছোঁ।